নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ মক টেষ্টৰ 7 নম্বৰ ভিডিঅ'টোলৈ। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব ওজাপালি অসমৰ কোন অঞ্চলৰ এক ধৰ্মীয় উৎসৱ? ইয়াৰে ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মংগলদৈ নলবাৰী অঞ্চল। মংগলদৈ আৰু নলবাৰী অঞ্চলৰ এটি ধৰ্মীয় উৎসৱ হ'ল ওজাপালি। নেক্সট কুৱেশ্যন অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাই 1966 চনত অৰ্জুন বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন অসীমত যাৰ হেৰাল সীমা উপন্যাসখনৰ ঔপন্যাসিক কোন? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি কাঞ্চন বৰুৱা। কাঞ্চন বৰুৱা আছিল অসীমত যাৰ হেৰাল সীমা উপন্যাসখনৰ ঔপন্যাসিক। নেক্সট কুৱেশ্যন মামৰে ধৰা তৰোৱাল কোনে লিখিছিল? মামৰে ধৰা তৰোৱাল এই উপন্যাসখন কোনে ৰচনা কৰিছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামী বা ইন্দিৰা গোস্বামী তেখেতে মামৰে ধৰা তৰোৱাল এই উপন্যাসখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন অসম কেতিয়া ব্ৰিটিছ শাসকৰ অধীনলৈ গৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1826 চনত। 1826 চনত ইয়াণ্ডাবু সন্ধি হোৱাৰ পিছত শাসন ব্যৱস্থা সম্পূৰ্ণৰূপে ব্ৰিটিছৰ অধীনলৈ গৈছিল। নেক্সট কুৱেশ্যন হিউৱেন চাং কাৰ শাসনকালত ভাৰতলৈ আহিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধনৰ ৰাজত্ব কালত হিউৱেন চাং ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যন ভাৰতলৈ অহা প্ৰথম ইউৰোপীয়সকল কোন? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি পৰ্তুগীজ। পৰ্তুগীজসকল আছিল ভাৰতলৈ অহা প্ৰথম ইউৰোপীয়। নেক্সট কুৱেশ্যন ভাৰতে স্বাধীনতা লাভ কৰাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ক্লিমেণ্ট এটলি। ভাৰতে যেতিয়া স্বাধীনতা লাভ কৰিছিল সেই সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল ক্লিমেণ্ট এটলি। নেক্সট কুৱেশ্যন কোনটো সংস্থাই অসমত পেট্ৰলিয়ামৰ খন্দান কৰে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ONGC অইল এণ্ড নেচাৰেল গেছ। এই সংস্থাটোৱে অসমত পেট্ৰলিয়ামৰ সন্ধান কৰে। নেক্সট কুৱেশ্যন ভাৰতত ব্যৱসায় বাণিজ্যৰ উদ্দেশ্যে গঠন হোৱা ইংৰাজ কোম্পানীটোৰ নাম কি আছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী। ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী বা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যাৰ উদ্দেশ্য আছিল ভাৰতত ব্যৱসায় বাণিজ্য কৰা আৰু সেই উদ্দেশ্যে এই কোম্পানীটো প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন পলাশী যুদ্ধত ৰবাৰ্ট ক্লাইভে কাক পৰাস্ত কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি চিৰাজউদ্দৌলা। বংগৰ নৱাব চিৰাজউদ্দৌলাক পলাচী যুদ্ধৰ সময়ত ৰবাৰ্ট ক্লাইভে পৰাস্ত কৰিছিল। নেক্সট কুৱেশ্যন কিমান চনত কলিকতা বোম্বে আৰু মাদ্ৰাছত এখনকৈ উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 1862 চনত। 1862 চনত কলিকতা বোম্বে আৰু মাদ্ৰাছত এখনকৈ হাইকোৰ্ট স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন অসম ৰত্ন বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি 2021 চনৰ পৰা। অসম ৰত্ন বঁটা 2021 চনৰ পৰা প্ৰদান কৰা হয়। অৰ্থাৎ 2021 চনত প্ৰথমবাৰ অসম ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন প্ৰথম অসম ৰত্ন বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ এ ডক্টৰ ভূপেন হাজৰিকা। ডক্টৰ ভূপেন হাজৰিকাই অসম ৰত্ন বঁটা প্ৰথমবাৰ লাভ কৰিছিল। নেক্সট কুৱেশ্যন বৃহত্তম থৰ মৰুভূমিখন প্ৰধানকৈ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি ৰাজস্থান। থৰ মৰুভূমিৰ বেছিভাগ অংশ ৰাজস্থানতেই অৱস্থিত। নেক্সট কুৱেশ্যন শিক্ষাৰ অধিকাৰ কোন সংশোধনৰ জৰিয়তে মৌলিক অধিকাৰ হৈছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ ডি
86তম সংশোধনী। ভাৰতীয় সংবিধানৰ 86তম সংবিধান সংশোধনীৰ জৰিয়তে শিক্ষাক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰা হয় আৰু এই 86তম সংবিধান সংশোধন হৈছিল 2002 চনত। নেক্সট কুৱেশ্যন, আইনৰ আগত ক্ষমতাৰ বিষয়ে কোন অনুচ্ছেদত উল্লেখ আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, অনুচ্ছেদ 14। আইনৰ আগত ক্ষমতাৰ বিষয়ে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ নং 14ত উল্লেখ আছে। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাৰ নাম নতুনকৈ শ্ৰীভূমি বুলি ৰখা হৈছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কৰিমগঞ্জ। অসমৰ কৰিমগঞ্জ জিলাৰ নতুন নাম শ্ৰীভূমি ৰখা হয়। নেক্সট কুৱেশ্যন, দক্ষিণ কোৰিয়াৰ মুদ্ৰাক কি বোলে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ৱন। দক্ষিণ কোৰিয়াৰ মুদ্ৰাক ৱন বুলি জনা যায়। নেক্সট কুৱেশ্যন, লেণ্ড অফ দি ৰাইজিং ছান বুলি কোনখন দেশক কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, জাপান। জাপান দেশখনক লেণ্ড অফ দি ৰাইজিং ছান বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, ইউনেস্কোৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, পেৰিছ। ফ্ৰান্সৰ পেৰিছ চহৰত ইউনেস্কোৰ মুখ্য কাৰ্যালয় অৰ্থাৎ হেডকোৱাৰ্টাৰ অৱস্থিত। নেক্সট কুৱেশ্যন, কোনখন মহাদেশত সৰ্বাধিক দেশৰ সংখ্যা আছে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, আফ্ৰিকা। আফ্ৰিকা মহাদেশত সৰ্বাধিক দেশৰ সংখ্যা আছে। নেক্সট কুৱেশ্যন, বৰ্তমান বিশ্বৰ সৰ্বাধিক জনসংখ্যা থকা দেশ কোনখন? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, ভাৰত। ভাৰত হ'ল বিশ্বত আটাইতকৈ বেছি জনসংখ্যা থকা দেশ। নেক্সট কুৱেশ্যন, ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি কাক কোৱা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, এম.এছ. স্বামীনাথন। এম.এছ. স্বামীনাথনক সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, বিশ্ব ৰক্তদাতা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, 14 জুন। 14 জুনত বিশ্ব ৰক্তদাতা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, শৰীৰৰ বাবে খাদ্যক শক্তিলৈ ৰূপান্তৰিত কৰা প্ৰক্ৰিয়াটোক কি বোলে? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, বিপাকীয় ক্ৰিয়া। বিপাকীয় ক্ৰিয়া বা মেটাবলিজম বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, নাট্যশাস্ত্ৰ কোনে ৰচনা কৰিছিল? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ বি, ভৰত মুনি। ভৰত মুনিয়ে নাট্যশাস্ত্ৰ পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদ কোনটো? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, উলৰ হ্ৰদ। ভাৰতৰ সৰ্ববৃহৎ মিঠা পানীৰ হ্ৰদটো হ'ল উলৰ হ্ৰদ। এই হ্ৰদটো কোনখন ৰাজ্যত আছে যদি জানে তেতিয়াহ'লে কমেণ্টত জনাই যাব। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কাঞ্চনজংঘা। কাঞ্চনজংঘা হ'ল ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগ। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ ওখ জলপ্ৰপাত কোনটো? ইয়াৰ ৰাইট এনচাৰটো হৈ যাব অপশ্যন নম্বৰ চি, কুঞ্চিকল জলপ্ৰপাত। কুঞ্চিকল জলপ্ৰপাত হ'ল ভাৰতৰ আটাইতকৈ ওখ জলপ্ৰপাত। এই 30টা কুৱেশ্যন আছিল আজিৰ আমাৰ 7 নম্বৰ মক টেষ্টত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনচাৰ। এই কুৱেশ্যনখিনিৰ ভিতৰত আপোনালোকে কিমানটা এনচাৰ কৰিব পাৰিছে আপোনালোকৰ স্ক'ৰটো কমেণ্টত জনাই যাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।